এই কাপোৰ বাতি আজি আকৌ আপোনাৰ এইটো নাম ক'ৰ পৰা মনত পৰিল? মোৰতো সদায় মনত পৰে, কোৱাহে নাছিলো। আজিয়ে যি মাতিলে আকৌ নামাতিব কিন্তু এইটো নামত। এতিয়া যেন মোৰ সকলোবোৰ কেৱল ৰুক্মৰ পৰা আৰম্ভণি হয়। পঢ়াচোন। মই তোমাক খং কৰা নাই নহয়। তেনেহলেনো কাৰ ওপৰত কৰিছে? মানে মোৰ বেলেগ এটা কথাত খং উঠি আছিল। অ' তাৰমানে উৰহৰ খং ভঙা ঠাৰিৰ ওপৰত জাৰিছে। নাই অ', তেনেকুৱা একো কৰা নাই। দেউতাহঁতে মোৰ পৰা কিছুমান কথা লুকাই ৰখাত সেইবাবে মোৰ খং উঠিছে, আৰু খঙতে দেউতাকে মই কিবা কিবি কৈ পালো। কি আপুনি দেউতাকো বেয়াকে ক'লে? আপুনি এনেকুৱা কিয় পাই? মা দেউতাক কোনোবাই খং কৰে নেকি? একো নভবাকৈ তোমাক খং কৰাৰ দৰে দেউতাকো খং কৰি পালো। খং উঠিলে বুলিয়ে যাকে তাকে জিতি ক'ব নেকি বাৰু? মই কাণত ধৰি কৈছো, চৰি। হ'লনে? হ'ব, মই আপোনাক চৰি ক'বলৈ দিয়া নাই নহয়। মানে আপুনি মোক ইমান মৰমত মাতে, ইমান মৰমত ৰাখে, এনেকৈ খং কৰিলে নহয়, মই ৰখাবই নোৱাৰো। কি? চকু পানী আকৌ। হ'ব, এতিয়াতো মই মৰমত কথা পাতিছো, এতিয়াতো হাঁহি দিয়া প্লিজ। শাহু বুলি ক'লে হাঁহিব পাৰি নেকি? যেনেকৈ কান্দিছিলা তেনেকৈ হাঁহি দিয়া। সেইটো আকৌ কেনেকুৱা হাঁহি? মই এইবোৰ একেবাৰে ধৰিব পৰা নাই অৰিন্দম। কাজলে বস্তুখিনি বনোৱাৰ পিছত মোক খাই চাবলৈ দিছিলে, তেতিয়াতো ঠিকে আছিলে। সকলোৰে জিভাৰ সা সোৱাদবোৰ অলপ বেলেগ দিয়কচোন খুৰীদেউ। কিন্তু ইমানকৈ যে বেছি হ'ব, নাই নাই, হ'বই নোৱাৰে। তেনেহ'লে মই নাজানো আৰু খুৰীদেউ, কাকনো দোষ দিম আৰু। তাকেতো মইনো কি ক'ম বোপাই। পাহাৰখন ধুনীয়া হ'লেও তাত জানো হিংস্ৰ জন্তু থকা ভয় নাথাকে? তাৰ মানে খুৰীদেউ? ঘৰত হয়তো কোনোবা থাকিবও পাৰে যাৰ কাৰণে মৰম আৰু কাজলৰ সম্পৰ্কটো ভাল দেখা নাই। খুৰীদেউ, মই কিন্তু তোমাৰ কাণ ভৰোৱা নাই দেই অৰিন্দম। মনলৈ কথাবোৰ বাৰে বাৰে আহি থকাৰ কাৰণেহে ক'লোঁ। অ' এতিয়া তাৰমানে তেওঁ সন্দেহৰ আঙুলি গম নোপোৱাকৈ মোৰ ফালে টোঁৱাইছে। বাৰু দেখা যাওক এওঁলোকো এইখন ঘৰত কিমান দিন থাকিব পাৰে। এইখন ঘৰত আজিলৈকে এনেকুৱা পৰিস্থিতি কেতিয়াও হোৱা নাই, সেইকাৰণে কাকো সন্দেহ কৰিবলগীয়াও হোৱা নাই। মোৰো কাৰোলৈ সন্দেহে নোলায়, কিন্তু এইখন এখন প্ৰকাণ্ড ঘৰ অৰিন্দম। বয়সৰ অভিজ্ঞতাৰ পৰাহে কথাষাৰ ক'লোঁ, বেয়া নাপাবা। ঘৰৰ চুকৰ এলান্ধু তোমাৰ চকুত নপৰিবও পাৰে। আপুনি কোৱা কথাবোৰ মই ধৰিব পাৰিছোঁ খুৰীদেউ। তাৰমানে এইবোৰ এদিন নহয় এদিন মোৰ চকুত সকলো নিশ্চয় ধৰা পৰিব। কিমাননো আৰু আৰ হৈ থাকিব। মা ঠিক হৈ আহিল সঁচা কথা, কিন্তু এতিয়া হয়তো বিচনাত কন্দা কটা, নহ'লে মোক লৈ অভিমান। হ'বই দেচোন, কোনেনো বিচাৰিব নিজৰ ল'ৰাটো বিয়াখন এনেদৰে হোৱাটো। মইতো নিজৰ ইচ্ছামতে একো কৰা নাই।
কিন্তু দেউতাহঁতে জোৰকৈ কোৱাতহে মায়ে যেতিয়া নিজেই পচন্দ কৰা ছোৱালীজনীক বোৱাৰী হিচাপে নাপাব আৰু অন্য এজনী ছোৱালীক চকু মেলিয়ে বোৱাৰী হিচাপত দেখিব, এনে ক্ষেত্ৰত মা চখ হোৱাটো সৰু কথা। মই বুজি পাইছোঁ নিৰ্বাণ, কিন্তু এতিয়া মাৰ লগতে খুৰীও কাজলৰ এগেইনষ্টত লগা হৈছে। এনে ক্ষেত্ৰত কাজল যদি সকলোৰে লগত একেলগে থাকে, যিহেতু সকলোবোৰৰ মনবোৰ ভাল নহয়, ঘৰত বেলেগ এটা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। তই এটা কাম কৰিব পাৰ, কি কাম? তই কাজলক লগত লৈ এটা হনিমুন প্লেন কৰিব পাৰ। কিন্তু মায়ে পাৰ্মিশ্যন দিব জানো? উফ ৰাম, এতিয়াওনো মাৰ আচলত ধৰি থাকো না তই। কিন্তু ক'ত যাম? এটা কাম কৰিবি, বাইক ল, কাজলক উঠা, পিছত টেণ্ট বান্ধি ল আৰু দুটা লং ড্ৰাইভত যা। ঠিক কথা কৈছ। আচলতে আমাৰ ঘৰখনত যিবোৰ ঘটনা ঘটি থাকে বৌৰ নিৰ্দেশতে আমাৰ ঘৰখন বৌৰ মতেই চলে। এতিয়া তনুজাই কয় যদি কাজলক মানি ল'ব নোৱাৰোঁ, তেতিয়া নাই, বৌয়ে কেতিয়াও তেনেকৈ নকয়। বৌ তেনেকুৱা নহয়। বৌয়ে কিছুমান কথাত দুখ পাই কিবা এটা ক'লেও সেইবোৰ কথা ধৰি নাথাকে। বৰ ভয় হৈছে অবিনাশ। কাজলে বৰ আশা কৰি এইখন ঘৰলৈ আহিছিল। কাজলে মনত কষ্ট পালে আমি বৰ কষ্ট পাম। কাজলক আমি কেতিয়া দুখ পাবলৈ নিদিওঁ। মই আপোনাক কথা দিলোঁ। কৈ বেঙাটো মেজাংকৰিৰ লগত বৰ বেছিকৈয়ে ধেমালি কৰি থাকে নহয়। তাৰ কথাবোৰহে সৰু, সি মানুহটোতো ডাঙৰ। আচলতে দাদা, মই কিছুমান কথা চিধাকৈ কৈ দিওঁ কাৰণে আপোনালোকৰ মোলৈ খং উঠে। কি কথাতনো খং উঠিব চায়েৰা? মই এতিয়া আপোনাক যিখিনি কথা ক'বলৈ গৈ আছোঁ সেইখিনি শুনিলে আপোনাৰ হয়তো খঙেই উঠিব মোলৈ। কোৱাচোন বাৰু কি কথা? মানে দাদা, কিছু সময়ৰ আগত অবিনাশৰ লগতো মোৰ এই কথাটো লৈ বহুত তৰ্ক হৈছে। বৌৰ এই পৰিস্থিতিৰ পৰা আৰম্ভ কৰি আনিছাৰলৈকে এই সকলোবোৰৰে কাৰণ হ'ল কাজল। গতিকে বৌৰ খং উঠাটো স্বাভাৱিক। আজি বৌ বিচনাৰ পৰা উঠিব পৰা নাই কাৰণেই বাহিৰৰ পৰিৱেশটো দেখা নাই, কিন্তু যেতিয়া কাজলৰ আইতাক আৰু ককায়েকৰ সৈতে ঘৰখনৰ অদ্ভুত পৰিৱেশ এটা দেখিব, তাৰ পাছৰ পৰিস্থিতিটোহে কল্পনাৰ বাহিৰত। কি কৰিম? কি কৰিব পাৰোঁ মই চায়েৰা? কোনে বুজিব? তাতে আকৌ এই বেঙাটো মেজাংকৰিৰ লগত বৰ বেছিকৈয়ে ধেমালি কৰি থাকে নহয়। তাৰ কথাবোৰহে সৰু, সি মানুহটোতো ডাঙৰ। চায়েৰা, ৰাতুল একেবাৰে বেলেগ। তাক লৈ আমি চিন্তা কৰিবলগীয়া হ'ব বুলি মই নাভাবোঁ। হ'ব দিয়ক, নাভাবোঁ। মুঠতে তুমি এইবোৰ কথা তনুজাৰ আগত একো নক'বা চায়েৰা। যি মেনেজ কৰিব লাগে সেয়া মই কৰিম। তেনেহ'লে হ'ব দাদা। ঘৰখনততো এতিয়া সকলোবোৰ কথা বৌৰ পৰা লুকুৱাই হৈছে। মোৰ আকৌ পাছৰ পৰিস্থিতিৰ কথা ভাবিহে ভয় হৈছে। পিছৰ কথা সময়ত দেখা যাব চায়েৰা। বৰ্তমানটো ঠিকে থাকিলেই হ'ল। অন্ততঃ মৰম আৰু কাজলৰ সংসাৰত একো কেনা নালাগিলেই হ'ল। শুনাচোন, কওক। কথা এটা আছিল। কি কথা? ঘৰত বৰ্তমান যিটো পৰিস্থিতি চলি আছে তাৰ বাবে আমাৰ কাৰোৱে মনটো ভাল নহয়। যদি আমি দুদিনৰ বাবে বাহিৰলৈ ফুৰিবলৈ যাওঁ কেনেকুৱা হ'ব? বাহিৰত ক'ত যাবনো? এনেকৈ আপুনি যাওঁ বুলি ক'লেও মাহঁতে জানো যাবলৈ দিব? মাক মই বুজাম, দেউতাকো বাৰু মই কৈ চাম। কৈ চাওকচোন। মাৰ গাটোও বৰ বিশেষ ভাল নহয়। এই সময়ত এনেকুৱা পৰিস্থিতিত মাক এৰি আমি ফুৰিব যোৱাটো কিমানখিনি ভাল হ'ব সেইটো কিন্তু মই ক'ব নোৱাৰিম।
মাৰ কথা বতৰা আৰু নহ'বলগীয়া কিছুমান ঘটনাই তোমাক আঘাত দিছে। এইটো টাইমত যদি ওলাই যাওঁ মনটো এনেও ভাল লাগিব। হ'ব দিয়কচোন, আপুনি মাহঁতৰ লগত কথা পাতক। দেউতা মাহঁতে যদি মান্তি হয় মোৰ কোনো আপত্তি নাই। ৰ'বা, তেনেহ'লে এতিয়া মই দেউতাহঁতৰ লগত আলোচনা কৰোঁ। ঠিক আছে। খুৰা, মৰম আহা। বহা। মৰম, কি হ'ল? এনি টেনশ্যন? সকলো ফালৰ পৰাই টেনশ্যন। বুজিছোঁ, ভাঙি নপৰিবাচোন। কাজলে কি ভুল কৰিলে যিয়ে তাইৰ মনত বাৰে বাৰে কষ্ট পাই আছে? মৰম, এটা সম্পৰ্ক যেতিয়া নতুনকৈ আৰম্ভ হয় সেই সম্পৰ্কটোক ভালকৈ জীয়াই ৰাখিবলৈ বহুত কষ্ট কৰিব লাগে। তুমি ধৈৰ্য ধৰিবই লাগিব, তাৰ বাহিৰে তোমাৰ একো উপায় নাই। মই ধৈৰ্য ধৰি আছোঁ খুৰা, মই কাকো একো কোৱা নাই। মই এটা কথা ভাবিছোঁ খুৰা। কি কোৱাচোন? তুমি কথাটো কাকো নক'বা। মই কিবা এটা কথা ভাবিছোঁ খুৰা। কি ভাবিছা? মানে খুৰা, এইবোৰ চিন্তাৰ পৰা আঁতৰি মই আৰু কাজলে যদি দুদিনমানৰ কাৰণে বাহিৰলৈ ফুৰিবলৈ যাওঁ কেনেকুৱা হ'ব? মৰম, গুড প্লেনিং। যোৱা যোৱা। আৰে যোৱাটোকো ভাবিবলৈ কি? নহয় মানে মাহঁতে বা কি কয়, খুৰীহঁতে বা কি ভাবে। মৰম, এনেকৈ যদি তুমি সকলোৰে কথা ভাবিবলৈ ধৰা নিজে মনে গৈছে একো কামেই তুমি কৰিব নোৱাৰিবা। উইদাউট পাৰ্মিশ্যন? মৰম, মাৰ পাৰ্মিশ্যন ল'বলৈ গ'লেও কিন্তু বৌয়ে তোমাক পাৰ্মিশ্যন নিদিব। তথাপিও তুমি বৌক এবাৰ সুধি লোৱা, তেওঁ যদি নুবুজে বুজাবা। ঠিক আছে। কাজল, এইখন চায়েৰাৰ বেহু হয়। কাজল, এইখন চায়েৰাৰ বেহু হয়। ইয়াত সোমাইছ যেতিয়া তই আৰু হাঁহি মুখেৰে কেতিয়াও ইয়াত থাকিব নোৱাৰ। থাকিলেও কষ্ট পাই থাকিব লাগিব। বাবা, দেউতা, তুমি এনেকুৱা কিয় কৰি আছা? তুমি কিয় আশা কৰা যে তোমাৰ সকলো ডিচিশ্যন মায়ে মানি ল'ব? মই এনেকুৱা কি কথা কৈছোঁ মাক? মায়ে কৈছে যে মই হেনো কাজলৰ কথা মতে উঠা বহা কৰোঁ। কিন্তু যিজনী ছোৱালীয়ে আজিলৈকে কোনো এটা বস্তুক মোক লাগে বুলি কোৱা নাই, তেনেস্থলত তাইক এনেকুৱা ব্লেম দিলে তাইৰ জানো ভাল লাগিব? অবভিয়াছলি ভাল নালাগিব। কিন্তু তোমাৰ মায়ে যেতিয়ালৈকে কাজলক নিজে বুজিবলৈ চেষ্টা নকৰিব তেতিয়ালৈকে মাৰ মুখৰ পৰা কথাবোৰ শুনি থাকিবই লাগিব। হ'ব, মায়ে মোক যিবোৰ কথা শুনাব মই সকলো কথা শুনি যাম। কিন্তু কাজলে জানো এইবোৰ সদায় সহ্য কৰিব? এদিন হ'লেও কাজলে মাৰ আগত মাত মাতিব। তেতিয়া আচলতে মই ভবাই নাছিলোঁ যে তোমাৰ মা এনেকুৱা ধৰণে আপচেট হৈ যাব যে তোমাৰ মোৰ কাৰো কথাই নুশুনিব। তুমিয়ে কৈছিলা বাবা কাজলক বিয়া পাতা, নহ'লে তুমি ডিপ্ৰেশ্যনত পৰিবা। কিন্তু এতিয়া জানো মই হেপী? ভুল মোৰেই বাবা, মোৰেই ভুল। ভাবি
ভাবিছিলোঁ তোমাৰ মনত দুখ দি আমি কিবা সিদ্ধান্ত ল'লে এই ঘৰখনৰ সুখ শান্তি সকলো নাইকিয়া হৈ যাব। কিন্তু এতিয়া মই বুজিছোঁ তোমাৰ সুখবোৰৰ লেগামডাল তোমাৰ মাৰ হাতত আছে। এনেকুৱা হ'ব বুলি জানিলে মই কিন্তু কাজলক কথা নিদিলোঁ হয়, কেতিয়াও কাজলক বিয়া নাপাতিলোঁ হয়, অকলে থাকিলোঁ হয়। তেতিয়াও কষ্টত আছিলোঁ আৰু এতিয়াও কষ্ট পাই আছোঁ। বাবা শুনাচোন, আপুনি মাক সুধিলে নেকি? সেইখন ঘৰত মোৰ ভাল লগা ভাল পোৱাৰ কোনো মূল্য নাই। মাহঁতে যি কৰিবলৈ কয় মই তাকে কৰিব লাগে, একো কৰিব নোৱাৰোঁ মোৰ মতে। ৰ'বচোন, মায়ে কি ক'লেনো? মায়ে চাগে আকৌ মোকে খং কৰিছে। নাই কৰা। মায়ে কিয় যে কথাবোৰ বুজিবলৈ চেষ্টা নকৰে, সেইবোৰ কথাতে খং উঠাত দেউতাকে বেয়াকৈ কৈ পালোঁ। কি? আপুনি দেউতাক আকৌ কি ক'লে? আপুনিও যে আৰু কাৰোবাৰ খং কাৰোবাৰ ওপৰত জাৰে। মা দেউতাই যিমানে যি নকওক কিয় কেতিয়াও উল্টাই ক'ব নালাগে। কেতিয়াবা মোৰ সহ্যৰ সীমা চেৰাই যায়। মা দেউতাক আপুনি সৰুৰ পৰাই কাষত পাইছে, সেইবাবে মা দেউতাৰ মৰমবোৰ অভাৱবোৰ আপুনি অনুভৱ কৰিব পৰা নাই। যদিহে মোৰ নিচিনা জীৱন এটা পালেহেঁতেন, হাজাৰ কথা ক'লেও মা দেউতাৰ বুকুৰ মাজত সোমাই থাকিব মন গ'লহেঁতেন আপোনাৰ। বুজিছোঁ, তথাপিও একো বুজা নাই আপুনি। আপুনি এতিয়াই যাওক আৰু দেউতাক ক্ষমা খোজকগৈ। কিন্তু কোনো কিন্তু নাই। এনেকুৱা কৰিলে মই আপোনাক বহুত বেছি বেয়া পাম। হ'ব, মই দেউতাক ক্ষমা খুজিম।